বনাইছোঁ পাৰৰ মাংসৰ ভিডিঅ'। এয়া পিঁয়াজ কাটি থৈ দিছোঁ, দেখিছেনে? এয়া পিঁয়াজ আৰু ইয়াতে আছে মই আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু আপোনাৰ জ্বালা সেনেকৈ গোটেইখিনি দি মিক্সিত মাৰি এটা পেষ্ট বনাই থৈ দিছোঁ। লগতে এয়া আলু কাটি থৈ দিছোঁ, দেখিছেনে? এয়া আলু আৰু এয়া সৰু সৰু কৰি পাৰৰ মাংস, এইবিলাক চাওক একদম সৰু সৰু কৰি। অকলে ছিংগুল মানুহ কাৰণে এটা পাৰ আনিছোঁ, পাৰৰ মাংস দেখিছে, সৰু সৰু পাৰৰ মাংস এইবিলাক। এতিয়া ইয়াতে কেৰাহী গৰম দিছোঁ, এইটো ইয়াতে মই এতিয়া ফাৰ্ষ্ট আলুটো ফ্ৰাই কৰি ল'ম। আলুটো ফ্ৰাই কৰাৰ আগতে অলপ তেল দিম। এতিয়া কেৰাহীটো গৰম হৈ লওক। এতিয়া আলুটো ফ্ৰাই কৰিম, ধুনীয়া কৰি আলুটো আগে ফ্ৰাই কৰি অলপমান লৈ তাতে তেল দিম। এতিয়া মিঠাতেল দিম। ইয়াতে এই যে কাটি থৈ দিছোঁ আলুটো আগে ফ্ৰাই কৰি ল'ম, চাব আপোনালোকে। আৰু ইয়াতে মানে পাৰৰ মাংস খালে খুব ধুনীয়া কৰি খাব লাগে, কিন্তু এনে যথাই মধাই বনালে কিন্তু পাৰৰ মাংস খোৱা নাপায়। কিছুমান মানুহে বনাই কমপ্লিট নেদেখায়ো আৰু যধাই মধাই বনাই থৈ দিয়ে, সেই পাৰৰ মাংস খাই মজা নাই। মোৰ পাৰৰ মাংসটো আপুনি কালাৰ দেখাৰ পিছত আপুনি নিজে খাওঁ ক'ব লাগিব, চাব। মই লাষ্টৰখিনি মই শ্বৰ্ট ভিডিঅ' কৰি দেখাম, কিন্তু লংটোত ইমান দেখাব নোৱাৰোঁ। কিন্তু লাষ্টৰ যিকেইটা কালাৰিং হোৱা ভিডিঅ' একদম লাষ্ট এণ্ডিঙৰখিনি মই পাৰৰ মাংস আপোনাৰ শ্বৰ্ট বনাই ল'ম। আপোনালোকে চাই কেনে বনোৱাখিনি আৰু কেনেকৈ মানে পাৰৰ মাংসখিনি কমপ্লিট হ'ব সেইখিনি চাব আপোনালোকে। এতিয়া মই আলু দিম। আলুটো অলপমান ফ্ৰাই হোৱাৰ পিছতে তাক উঠাই দিম। আলুটো অলপ যদি ফ্ৰাই হওক, এয়া পাৰৰ মাংস চাওক। এই পাৰৰ মাংস কিন্তু আৰু এটা বেলেগ উপায় দি আপোনাৰ বনাব পাৰি। ইয়াতে মই মছলাখিনিও মানে ধুনীয়াকৈ তেল মছলা ইয়াতে সানি ল'ব পাৰোঁ। কিন্তু আজি অন্য এটা ষ্টাইলত বনাই দেখাই দিওঁ। সেইটো আগৰ ষ্টাইলটো আপোনালোকে চবেই বনায়, একেলগে পাৰৰ মাংসৰ লগত মছলা চছলা সানি দেখায়। কিন্তু মোৰ হৈছে কি, আজি মই এটা অন্য ষ্টাইলত দেখাম। মছলা চছলাখিনি আগে ফ্ৰাই কৰি ল'ম, তাৰপিছত আপোনাৰ মাংসটো পেলাই দিম। চাব, এতিয়া মই ফাৰ্ষ্ট আলুখিনিয়ে ভাজি দিছোঁ। আপোনালোকে কিন্তু ভালদৰে চাব কিন্তু আজি ভিডিঅ'টো। আলুখিনি অলপ হোৱাৰ পিছত খাই কেনে মজা লাগিব তেতিয়াই গম পাব। এতিয়া মই আপোনাৰ এখন কাঢ়ি আনিম, খালি সেইখিনি ঢালি ল'বৰ কাৰণে। আলুটো বেছি ফ্ৰাই নকৰোঁ, অলপমান ফ্ৰাই কৰি থৈ দিম। এনেকুৱা কৰি বনাম একদম শুকান গ্ৰেভি টাইপ, মানে আঙুলি খাই দিব, মানে পাৰৰ মাংসৰ লগত আঙুলি দুটা খাই দিবলৈ মন কৰিব আপোনালোকে। মই কিন্তু চাব, প্ৰত্যেক খানাৰ ভিডিঅ' খুব ফূৰ্তি কৰি বনাওঁ। কিন্তু আপোনালোকে মোক লাইক আৰু কমেণ্ট চমেণ্ট নকৰে, কিন্তু আপোনালোকে কৰিব লাগিব এদিন হ'লেও। মই আপোনালোক মানে আগ্ৰহ মানে আপোনালোকক মই ভিক্ষা খুজিছোঁ, কিন্তু আমি লাইক কমেণ্ট কৰিবই লাগিব এদিন। আপোনালোকে চাওক, খালি চাই যাব মোৰ ভিডিঅ'বিলাক।
আজি মই প্ৰায় 8-9 মিনিটৰ ভিডিঅ' বনাম কিন্তু আপোনালোকে ভালদৰে চাব কিন্তু আৰু লগতে মাজে মাজে একো একোটা ধৈৰ্য মাৰিম সেইটোও চাব লাগিব কিন্তু মানে যিকোনো আঞ্জা আপত্তি কৰি বনাওক তার টেস্টটো আর এক্সিস হৈ যাব আৰু মুখ কলা কৰি বনাওক তার টেস্টটো ধুনীয়া বনালেও তার টেস্ট নাইকিয়া হ'ব আৰু হাঁহি মাৰি বনাওক আপোনাৰ আঞ্জা এবাৰ খাব বাৰ বাৰ খাই থাকিব মন কৰিব আপোনালোকে কমেণ্ট কৰি জনাব মোৰ এইবিলাক ভিডিঅ' যদি খাবলৈ মন কৰে কেতিয়াবা আহি যাব মোৰ ঘৰলৈ খুব ধুনীয়া কৰি বনাই পোৱা মন যাব আলুখিনি হ'বই আৰু মোটামুটি নামাই দিম এতিয়া আলুখিনি বেছি নাখাওঁতো তাৰমানে মাংসৰ লগত আকৌ বইল এটা দিবই লাগিব এতিয়া ইয়াতে দিম মই হালধি হালধি এইবিলাক ভাজি ল'ম তেতিয়াহে গন্ধটো গুচি যায় ইয়াৰ আচল টেষ্টটো মছলাটো ভাজি ল'লে আচল টেষ্টটো আহিব হালধি দিলোঁ তাৰপিছত ইয়াতে দিম অলপ নিমখটো দিলে মানে মাংসখিনি সোনকালে সিজি যাব ₹18 received on PhonePe. নিমখ আপোনাৰ অনুযায়ী দিয়ক মই অলপ নিমখটো বেছি খাওঁ সেইকাৰণে নিমখটো দিলোঁ আৰু বেছি কৰি লগতে ইয়াতে অলপ মছলা মাৰিম জিৰা দিম জিৰা তাৰপিছত অলপ ধুনীয়া লাগিবলৈ আমি যেনেকৈ কাপোৰ কানি পিন্ধিলে লগতে বডি স্প্ৰে পাৰফিউম মুখত মেকআপ কৰোঁ এনেকুৱা আমাৰ এই কাশ্মীৰী মিক্সটো দিম খুব মেকআপ কৰাৰ দৰে মাংসখিনিকো মেকআপ কৰি দিব চাওক এইটো মেকআপ দি দিছোঁ চাওক এই লিপষ্টিক যেনেকৈ বডি স্প্ৰে আমি মুখত খালোঁ সেনেকুৱা অলপ মেকআপ দি দিলোঁ ইয়াতে সেইকাৰণে ইয়াতে ধুনীয়া মছলাৰ গন্ধটো ওলাই গ'ল আৰু এতিয়া দিম আচল বস্তু মাংসখিনি মাংসখিনি দি দিলোঁ গেছটো অলপ বেছি হৈছে মাংসখিনি দি কেনে বেছি সময় নৰখোঁ আৰু তাৰমানে মছলাখিনিও লগতে দি দিম তেতিয়া আচল মাংসৰ হেৰিটো হৈ যাব আৰু সেইটো আদা নহৰু জ্বলা গোটেইখিনি যে পিচি থৈছিলোঁ সেইখিনি দি দিলোঁ এতিয়া ইয়াৰ পিছত ঢাকনখন লগাই দিম মাংসটো সিজি যাওক দেখিছেনে মোৰ বনোৱা ষ্টাইলবিলাক অলপ বেলেগ ধৰণৰ কিন্তু বেলেগে বনাই বেলেগ কৰি মই বনাম বেলেগ কৰি এতিয়া মই আজি অলপ পিছত আকৌ এইটোৰে লাষ্ট এণ্ডিংখিনি মানে চব হিচাপে বনাম আপোনালোকে চাব আকৌ কমেণ্ট কৰি জনাব কেতিয়াও যদি খাবলৈ মন যায় কমেণ্ট কৰি মোক জনাব কিন্তু মই আপোনালোকক মাতি নিজে হাতেদি বনাই খুৱাম এইটোৱে মোৰ আজিৰ ভিডিঅ' আপোনালোকে চাওক